নমস্কাৰ বন্ধুসকল, আজি হৈছে ৰবিবাৰ। দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ বুলি লৈ আহিছোঁ। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, গণৰাজ্য দিৱসত কোন মন্ত্ৰীয়ে ক'ত কৰিব ৰাষ্ট্ৰীয় পতাকা উন্মোচন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উত্তোলন কৰিব ডিব্ৰুগড়ত, মন্ত্ৰী ইউ.জি. বৰ্মাই কৰিব চিৰাঙত, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে উত্তোলন কৰিব কামৰূপত, মন্ত্ৰী ডক্টৰ ৰণেশ পেগুৱে পতাকা উত্তোলন কৰিব ধেমাজিত, মন্ত্ৰী অশোক সিংহালে উত্তোলন কৰিব শোণিতপুৰত, মন্ত্ৰী যোগেন মোহনে উত্তোলন কৰিব মাহমৰা সমজিল্লা, মন্ত্ৰী অজন্তা নেওগ গোলাঘাট, মন্ত্ৰী পীযুষ হাজৰিকা জাগিৰোড সমজিল্লা, মন্ত্ৰী বিমল বৰা টিংখাং সমজিল্লা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা নলবাৰী, মন্ত্ৰী নন্দিতা গাৰ্লছা নগাঁও, মন্ত্ৰী প্ৰশান্ত ফুকন উত্তৰ লখিমপুৰ, মন্ত্ৰী কৌশিক ৰয় শিলচৰ, মন্ত্ৰী কৃষ্ণেন্দু পাল শ্ৰীভূমি জিলা, মন্ত্ৰী ৰূপেশ গোৱালা ডুমডুমা সমজিল্লা, মন্ত্ৰী চৰণ বড়ো বঙাইগাঁও, মন্ত্ৰী বিহন দৈমাৰী ওদালগুৰি। আৰু আন এক পৰৱৰ্তী ডাঙৰ খবৰলৈ আগবাঢ়িছোঁ। মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাক লৈ আহি গ'ল SOP। মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা তন্নতন্নকৈ চলোৱা হ'ব তালাচী। প্ৰতিগৰাকী পৰীক্ষাৰ্থীক তালাচী চলোৱা হ'ব। পৰীক্ষা কেন্দ্ৰৰ নিৰীক্ষকৰ বাবেও কঠোৰ প্ৰশাসন। পৰীক্ষা হলৰ ভিতৰত নিৰীক্ষকেও নিব নোৱাৰিব মোবাইল ফোন। প্ৰতিটো পৰীক্ষা কোঠাতেই থাকিব CCTV কেমেৰা। প্ৰশ্নকাকত আৰু উত্তৰ বহী নিৰীক্ষণ কক্ষত থাকিব CCTV কেমেৰা। পৰীক্ষা কেন্দ্ৰৰ বাহিৰে ভিতৰে সকলোতে থাকিব CCTV কেমেৰা। পৰীক্ষা কক্ষৰ পিছফালে বন্ধ থাকিব সকলো দুৱাৰ খিৰিকী। কোনো পৰীক্ষা কেন্দ্ৰত পলমকৈ অনুষ্ঠিত হ'ব নোৱাৰিব পৰীক্ষা। নিৰীক্ষক হিচাপে থাকিব নোৱাৰিব ব্যক্তিগত খণ্ডৰ শিক্ষক। শালীনতা বজাইহে ছাত্ৰীক চেক কৰিব পাৰিব। ইংৰাজী, অসমীয়া, বড়ো আৰু হিন্দী ভাষাত ছপা হ'ব প্ৰশ্নকাকত। প্ৰথমবাৰৰ বাবে জিলা প্ৰশাসনে পৰিদৰ্শন কৰিব পৰীক্ষা কেন্দ্ৰ। প্ৰশ্নকাকত ফাদিল প্ৰতিৰোধৰ বাবে কঠোৰ হ'ব বিভাগ। 10ৰ পৰা 27 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা। 1046টা পৰীক্ষা কেন্দ্ৰত 4,38,565 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। 11ৰ পৰা 16 মাৰ্চলৈ হায়াৰ ছেকেণ্ডেৰী চূড়ান্ত পৰীক্ষা। 821টা কেন্দ্ৰত অৱতীৰ্ণ হ'ব 3,30,346 গৰাকী শিক্ষাৰ্থী। আৰু বন্ধুসকল, এনেধৰণৰ বাতৰিসমূহ সদায় পাই থাকিবৰ বাবে প্লিজ হেল্প বাই বাপাৰাজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বিজেপিলৈ আহিল শংকৰজ্যোতি বৰুৱা। গেৰুৱা বসন পিন্ধিলে শংকৰজ্যোতি বৰুৱাই, ক'লে ৰাইজৰ হৈ একনিষ্ঠভাৱে কাম কৰি যাবলৈ। সংবাদ মাধ্যমৰ আগত শংকৰজ্যোতি বৰুৱাই কয়, ৰাইজৰ হৈ একনিষ্ঠভাৱে কাম কৰি যাবলৈ বিজেপিত যোগদান কৰিছোঁ। অসমত বাস কৰা প্ৰতিগৰাকী মানুহৰ মন জাতীয়তাবাদী চিন্তাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত কাম কৰি যাব লাগিব। বহু জল্পনা-কল্পনা অন্ত পেলাই অৱশেষত গেৰুৱা বসন পৰিধান কৰিলে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই। বশিষ্ঠৰ বাজপেয়ী ভৱনত আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰিলে শংকৰজ্যোতি বৰুৱাই। বহু সতীৰ্থক লগত লৈ আনুষ্ঠানিকভাৱে শাসকীয় দলটোত যোগদান প্ৰাক্তন ছাত্ৰ নেতাজনৰ। আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। বিদেশৰ পৰা উভতিয়েই পুনৰ জনতাৰ মাজলৈ গ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আজি বৰক্ষেত্ৰী সমষ্টিৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰে ডক্টৰ শৰ্মাই। পৰৱৰ্তী খবৰলৈ আগবাঢ়িছোঁ। 25 আৰু 26 জানুৱাৰীত ৰেড জন ঘোষণা। গণৰাজ্য দিৱসৰ পূৰ্বে জনতাক সুৰক্ষা আৰু নিৰাপত্তাৰ খাতিৰত ৰেড জন ঘোষণা। গোলাঘাট জিলা প্ৰশাসনে জাৰি কৰিছে জৰুৰী জাননী। 8টাকৈ স্থানত ৰেড জন হিচাপে চিহ্নিত কৰিছে জুডিচিয়েল কৰ্ট কমপ্লেক্স, জিলা আয়ুক্তৰ কাৰ্যালয়, সকলো থানা, হস্পিটেল, ৰেলৱে ষ্টেচন, কাজিৰঙা অভয়াৰণ্য, তৈলখাট, APDCL, ASEBৰ প্ৰতিষ্ঠানত ৰেড জন ঘোষণা। সাময়িকভাৱে ৰেড জন ঘোষণা আৰু নিৰ্ধাৰিত স্থানত উৰাব নোৱাৰিব কোনো ড্ৰোন। নিয়ম উলংঘা কৰিলে লোৱা হ'ব কঠোৰতম কঠোৰ ব্যৱস্থা।